জলদি কেলে ইমান ৰ'দত স্কুলৰ পৰা আহিলে ল'ৰাই। তাৰপিছত অহাৰ পিছতে ধুনীয়াকৈ দোকান গ'ল, কাৰণ মোৰ গাটো ভাল নাই নগতে, সেইকাৰণে মোৰ কাৰণে বিস্কুট আনি দিবলৈ। কি আনিছে আকৌ? ৰাস্কেট 2 পেকেট কি আনিব লাগে? সেয়ে মই 10 rupees ক'লোঁ, সি দেখিছে নাই ৰাস্কেট 2 পেকেট লৈ আহিছে। গা ভাল নাই যে একদম ভাত খাবলৈ মন যোৱা নাই, গৰম লাগিছে, একদম হেৰি পাই গ'ল আপোনাৰ কি বুলি কয় ডিচেণ্ট্ৰি, গতি বেয়া হৈ গৈছে। বিস্কুট খাম ৰ আকৌ কেইটামান কথা পাতি ল'ম আৰু। অকণমান পানী দি সুদা ভাত খালোঁ, একো খাবলৈ মন যোৱা নাই বুজিছে ন। সিহঁতে ভাত খালে, চব্জি তব্জি বনাই দিলে, সেইটো গালত চাচোন। এইটো আম খোৱা দেই ৰাইজসকল, চাওকচোন আমাৰ ল'ৰা সেইটো আম হাতত কোনডোখৰত আছিল দেখাই দিম। হাততো আছিলে যে ক'লাকৈ আম খোৱা, সেই আম পাৰিছিলে যে এনেকৈ, তাৰপিছত ইয়াত গালত পৰিলে, সেই দাগটো থাকি গ'ল নহয়। সেইটো নেৰালে কি হ'ব? ক'লা হৈ যাব, বগা গালৰ ক'লা তিল হৈ যাব। সকলোকে বাই বাই থৈ দিওঁ, বেটা হ'বলৈ গৈছে। আপোনালোকে ভালে আছেনে? আৰু আমাৰ ইফালে বৰষুণ, একো বৰষুণ চৰষুণ নাই যে, সেইকাৰণে মানুহখিনি খুব বেমাৰ হৈছে। 2 দিনমান আগত খুচি হ'ল এনেকৈ, যোৱাকালিও তাইৰ পৰহিও আছিলে এনেকৈ ডিচেণ্ট্ৰি হৈছিলে, আৰাম পালে তাই অসমত। কিন্তু মোৰ যোৱা নিশা 2 বজামানৰ পৰা হৈছে দেই, একদম গাটো ভাল লগা নাই। দৰৱ পাতি খাইছে, এতিয়া ভাল লাগিছে, কিন্তু ভাত চাত একো খাবলৈ মন যোৱা নাই। ৰাতিপুৱা বিস্কুট খালোঁ, দুপৰীয়া অকণমান ভাত ইমানটামান খালোঁ আৰু পানী দি, চব্জি তব্জি খাব মন নাই যে, সেইকাৰণে বেটাই ক'লে বিস্কুট আনি দিওঁ, দোকান গৈছে। তাৰপিছত আপোনালোকে ভালে আছেনে চবেই? আজিলৈ আহোঁ, সকলোৱে ভালকৈ থাকিব, বাই বাই।